চৰকাৰে কি কৰিব পাৰিছে তাতকৈও অধিক কাম ৰাইজে কৰিব পাৰিব। এই সময়ছোৱাৰ ভিতৰতে ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতিত আমি কি ধৰণে নিজৰ নিজৰ সমষ্টিত, নিজৰ নিজৰ গাঁৱত, নিজৰ নিজৰ কলেজখনত, নিজৰ নিজৰ বিশ্ববিদ্যালয়খনত, নিজৰ নিজৰ বিদ্যালয়খনত আমি কেনেকৈ ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতি নৱ প্ৰজন্মৰ মাজলৈ লৈ অহাৰ বাবে আমি কেনেকৈ আৰু বেছি প্ৰচেষ্টা কৰিব পাৰোঁ তাৰ বাবে মই আমাৰ বিধানসভাৰ সদস্যসকল আৰু অসমবাসী ৰাইজক মই বিনম্ৰতাৰে সৈতে আহ্বান জনাম। মাননীয় অধ্যক্ষ মহোদয়, এই বিধানসভাৰ প্ৰস্তাৱনাৰ আগতে তেজপুৰৰ ৰাইজৰ পৰাও এটা দাবী আছিলে যে তেজপুৰৰ বিমানবন্দৰখন ডক্টৰ ভূপেন হাজৰিকাৰ নামেৰে নামাঙ্কিত কৰিব লাগে। কিন্তু আমি সদনে ইতিমধ্যে পৰিচিত যে ৰাজ্য চৰকাৰে গুৱাহাটীৰ পিছত ডিব্ৰুগড়ক অসমৰ দ্বিতীয়খন ৰাজধানী হিচাপে এটা উজ্বলাই তুলিবৰ বাবে প্ৰচেষ্টা হাতত লৈছে। সেয়ে আমি ভাবিছিলোঁ যে দুইগৰাকী ভাৰত ৰত্ন, এগৰাকী ৰাজধানী গুৱাহাটীত থাকক, আনগৰাকী ভাৰত ৰত্ন ৰাজধানী ডিব্ৰুগড়ত থাকক। আৰু সেই উদ্দেশ্য হাতত ৰাখিয়ে আমি ডিব্ৰুগড় বিমানবন্দৰক ডক্টৰ ভূপেন হাজৰিকাৰ নামেৰে নামাঙ্কিত কৰিবলৈ আমি আজি প্ৰস্তাৱ সদনৰ মাজলৈ লৈ আহিছোঁ। তেজপুৰৰ ৰাইজক মই বিনম্ৰতাৰে সৈতে জনাব খোজোঁ যে সময়ৰ লগে লগে আৰু সময় আৰু সুবিধা অনুসৰি তেজপুৰ বিমানবন্দৰকো আমি জ্যোতি বিষ্ণু বিমানবন্দৰ নামেৰে নামাঙ্কিত কৰাৰ বাবে প্ৰস্তাৱ বিধানসভাৰ মাজলৈ লৈ আহিম। আৰু সেই কথা ইতিমধ্যে আমাৰ কেবিনেটত আলোচনা হৈছে আৰু আমি ইয়াকো বিধানসভাৰ মজিয়ালৈ লৈ আহিম। চৰকাৰে কি কৰিব পাৰিছে তাতকৈও অধিক কাম ৰাইজে কৰিব পাৰিব। এই সময়ছোৱাৰ ভিতৰতে ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতিত আমি কি ধৰণে নিজৰ নিজৰ সমষ্টিত, নিজৰ নিজৰ গাঁৱত, নিজৰ নিজৰ কলেজখনত, নিজৰ নিজৰ বিশ্ববিদ্যালয়খনত, নিজৰ নিজৰ বিদ্যালয়খনত আমি কেনেকৈ ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতি নৱ প্ৰজন্মৰ মাজলৈ লৈ অহাৰ বাবে আমি কেনেকৈ আৰু বেছি প্ৰচেষ্টা কৰিব পাৰোঁ তাৰ বাবে মই আমাৰ বিধানসভাৰ সদস্যসকল আৰু অসমবাসী ৰাইজক মই বিনম্ৰতাৰে সৈতে আহ্বান জনাম। মাননীয় অধ্যক্ষ মহোদয়, এই বিধানসভাৰ প্ৰস্তাৱনাৰ আগতে তেজপুৰৰ ৰাইজৰ পৰাও এটা দাবী আছিলে যে তেজপুৰৰ বিমানবন্দৰখন ডক্টৰ ভূপেন হাজৰিকাৰ নামেৰে নামাঙ্কিত কৰিব লাগে। কিন্তু আমি সদনে ইতিমধ্যে পৰিচিত যে ৰাজ্য চৰকাৰে গুৱাহাটীৰ পিছত ডিব্ৰুগড়ক অসমৰ দ্বিতীয়খন ৰাজধানী হিচাপে এটা উজ্বলাই তুলিবৰ বাবে প্ৰচেষ্টা হাতত লৈছে। সেয়ে আমি ভাবিছিলোঁ যে দুইগৰাকী ভাৰত ৰত্ন, এগৰাকী ৰাজধানী গুৱাহাটীত থাকক, আনগৰাকী ভাৰত ৰত্ন ৰাজধানী ডিব্ৰুগড়ত থাকক। আৰু সেই উদ্দেশ্য হাতত ৰাখিয়ে আমি ডিব্ৰুগড় বিমানবন্দৰক ডক্টৰ ভূপেন হাজৰিকাৰ নামেৰে নামাঙ্কিত কৰিবলৈ আমি আজি প্ৰস্তাৱ সদনৰ মাজলৈ লৈ আহিছোঁ। তেজপুৰৰ ৰাইজক মই বিনম্ৰতাৰে সৈতে জনাব খোজোঁ যে সময়ৰ লগে লগে আৰু সময় আৰু সুবিধা অনুসৰি তেজপুৰ বিমানবন্দৰকো আমি জ্যোতি বিষ্ণু বিমানবন্দৰ নামেৰে নামাঙ্কিত কৰাৰ বাবে প্ৰস্তাৱ বিধানসভাৰ মাজলৈ লৈ আহিম আৰু সেই কথা ইতিমধ্যে আমাৰ কেবিনেটত আলোচনা হৈছে আৰু আমি ইয়াকো বিধানসভাৰ মজিয়ালৈ লৈ আহিম।